এটা মিছা অজুহাত আচলতে ধৰ্ম আৰু কৰ্ম একেলগে কৰিব নোৱাৰি বুলি বহুতে কয় মোৰ চাকৰি আছে মোৰ ব্যৱসায় আছে মই কেনেকৈ বা মোৰ পৰিয়াল ডাঙৰ গতিকে মই কেনেকৈ ধৰ্ম আৰু কৰ্ম একেলগে কৰিম গতিকে ধৰ্ম বাদ দিছোঁ কৰ্মকে কৰিছোঁ তেনেকৈ বহুতৰে হয় দেই কিন্তু এইটো এটা মিছা অজুহাত কাৰণ চাওক মই এইকেইদিন ৰাতিপুৱা বহুত বেছি সোনকালে উঠি আছোঁ উঠি যিখিনি দৈনন্দিন কাম বন কৰি মহাদেৱক অভিষেক কৰিছোঁ পঞ্চামৃতেৰে তাৰ উপৰি মই 11টা বজাৰ আগতে আহিছোঁ অন্য দিনত মই অকণমান দেৰিকৈহে উঠোঁ কিন্তু এইকেইদিন মই বেছি ফাৰ্ষ্ট হৈছোঁ মই 11টা বজাত আহিছোঁ আহি দোকান খুলিছোঁ আৰু এইকেইদিন মই পাৰ্চেলবোৰ পঠিয়াব পৰা নাই যিহেতু কাৰণ পোষ্ট অফিচ বন্ধ আছে 24 তাৰিখলৈকে গতিকে মই দোকানত আহি মোৰ হিচাপ নিকাচখিনি বা কাষ্টমাৰৰ সৈতে কথা বতৰা তাৰোপৰি বোৱনীসকলক নতুন নতুন আৰু বহুত বেছি ডিজাইন দিছোঁ যাতে তেওঁলোকে আৰু ধুনীয়াকৈ কাম কৰিব পাৰে আপোনালোকৰ মাজলৈ আৰু ধুনীয়া ধুনীয়া ডিজাইন আনিব পাৰোঁ আৰু দোকানতো ধুনীয়াকৈ সময় দিব পাৰিছোঁ গতিকে এইটো আচলতে মিছা কথা যে ধৰ্ম আৰু কৰ্ম একেলগে কৰিব নোৱাৰি ধৰ্ম আৰু কৰ্ম একেলগে কৰিব পাৰি আৰু বহুত বেছি ভালকৈ কৰিব পাৰি ধন্যবাদ